এই ব্ৰহ্মাণ্ডৰ সৃজন কেনেকৈ হৈছে সেয়া জানিবৰ কাৰণে তৃতীয় স্কন্ধ অধ্যয়ন কৰিব লাগিব চতুৰ্থত আছে বিসৰ্গ ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল সেকেন্ডাৰী সৃষ্টি বৰ্ধন কেনেকৈ হ'ল এয়া জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ পঞ্চম স্কন্ধৰ লক্ষণ হৈছে স্থান ভূগোল আৰু খগোলৰ বিষয়ে যদি কিবা জানিব বিচাৰিছে গ্ৰহ নক্ষত্ৰৰ বিষয়ে জ্যোতিষশাস্ত্ৰৰ বিষয়ে বিভিন্ন গ্ৰহ নক্ষত্ৰৰ বিষয়ে খগোলৰ বিষয়ে আৰু স্থানৰ বিষয়ে জানিবলৈ পঞ্চম স্কন্ধ ষষ্ঠ স্কন্ধ হৈছে পোষণ ভগৱান কৃষ্ণই এই কোটি কোটি ব্ৰহ্মাণ্ডত ব্যাপ্তমান হৈ থকা সমস্ত জীৱৰাশিক কেনেকৈ পোষণ কৰে সেয়া জানিবৰ কাৰণে ষষ্ঠ স্কন্ধ সপ্তম স্কন্ধৰ লক্ষণ হৈছে উতি মানে বাসনা তিনি ধৰণৰ বাসনা আছে দৈবিক বাসনা আখুৰিক বাসনা আৰু মানৱীয় বাসনা দৈবিক বাসনাৰ কথা বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে সপ্তম স্কন্ধত বৰ জানিবলগীয়া কথা আছে প্ৰহ্লাদ আখুৰিক বাসনাৰ কথা বুজাবৰ কাৰণে হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ কথা আনিছে মহন্তৰ কোপত এই আখুৰিক বাসনাৰ উদ্ভৱ হয় কেনেকৈ চাৰি সিদ্ধৰ ক্ৰোধত বৈকুণ্ঠৰ দুৱাৰপাল জয় বিজয়ৰ দৰে পাৰিষদ আহি অসুৰজনীত জন্ম ল'বলগীয়া হ'ল এয়া আপোনালোকে সপ্তমত পাব এটা আছে মানৱীয় বাসনাৰ কথা বুজাবৰ কাৰণে বৰ্ণাশ্ৰম ধৰ্মৰ কথা লিখিছে 5টা অধ্যায়ত বৰ্ণ 4টা বৰ্ণ আছে ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ আৰু বৈশ্য আশ্ৰমো 4টা আছে ব্ৰহ্মচৰ্য গাৰ্হস্থ বানপ্ৰস্থ আৰু সন্ন্যাস বৰ্ণ আৰু আশ্ৰম দুইটা লগ হৈ পেলাই সন্ধি হৈ বৰ্ণাশ্ৰম হৈছে বৰ্ণাশ্ৰমৰ কথা সংস্কৃত ভাগৱতত 5টা অধ্যায়ত যদিও বৰ্ণনা কৰিছে অসমীয়ালৈ অনুবাদ কৰা নাই সংক্ষেপতে লিখি থৈছে কিয় কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ প্ৰয়োজনে নাই মহাপুৰুষ মাধৱদেৱে কৈছে নহো জানা আমি 4 জাতি 4ও আশ্ৰমী নহো আতি আমি সেই 4টা জাতিটো নপঢ়ো আৰু আমাৰ সেই 4টা আশ্ৰমো নাই তে আমাৰ জাতি কি তেওঁ কৈছে দাসৰো দাস তান দাসৱ হইলো আমি আমাৰ জাতি এটাই এটো হৈছে ভগৱান কৃষ্ণৰ দাসৰো দাস ভকতৰো ভকত তাৰ মানে আমাৰ মাজত কোনো উচ্চ নিচ জাতিভেদ নাই ধনী দুখীয়া নাই আমি সমানে একেলগে বহিব পাৰো আমাৰ মাজত ভেদভাৱ নাই এখন সমাজত সকলো এক এই বস্তুটোৰ কাৰণে অনুবাদ কৰা নাই অষ্টম স্কন্ধত আছে মনন্তৰ আপোনালোকে 14 জন মনুৰ কথা হয়তো শুনিছে 14 জন মনুৰ তেওঁৰ পুত্ৰ এই মনু আৰু মনুৰ বংশৰ বিষয়ে পুত্ৰসকলৰ বিষয়ে বৰ্ণনা যদি জানিব বিচাৰে অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব নৱম স্কন্ধত লক্ষণ হৈছে ঈশানু ঈশ্বৰক বুজায় ঈশ্বৰ মানে শাসনকৰ্তা আমি ঈশ্বৰ বুলি ক'লে অকল ভগৱান বুলি বুজো তেনেকুৱা নহয় ঈশ্বৰ শব্দটোৱে শাসনকৰ্তা বুজাইছে নৰৰ ঈশ্বৰজনো নৰেশ্বৰ ৰজাকো নৰেশ্বৰ বুলি কয় নৰৰ ঈশ্বৰ মানে নৰ মানে মানুহক যোনে শাসন কৰিছে সেইজনো নৰেশ্বৰ সেইজন ৰজা দেৱৰ ঈশ্বৰ দেৱসকলক যোনে পালন কৰিছে দেৱেশ্বৰ ঠিক তেনেকৈ ঈশ্বৰ ভগৱানটো হয়ে সম্পূৰ্ণ জগতখনে তেওঁ পালন কৰিছে শাসন কৰিছে এই ঈশ্বৰৰ অনুৰাগী প্ৰভু ভগৱন্তৰ অনুৰাগী যিসকল বৈষ্ণৱ সেইসকলৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে নৱম স্কন্ধ অধ্যয়ন কৰিব লাগিব ৰাজবংশাৱলী বুলি কয় চন্দ্ৰবংশ সূৰ্য বংশৰ বিভিন্ন ৰজা মহাৰজাৰ কথা নৱমত পাব দশম স্কন্ধ লক্ষণ হৈছে নিৰোধ 335টা মূল অধ্যায়ৰ 90টা অধ্যায় আছে দশম স্কন্ধ সবতকে ডাঙৰ স্কন্ধ দশম ইয়াৰ 3টা ভাগ কৰিছে আদি সোৱা মধ্য সোৱা শেষ সোৱা আদি সোৱা গুৰুজনাই নিজে অনুবাদ কৰিছে আদি সোৱা যেটো আজি আমি আলোচনা কৰিম নিৰোধ কাক কয় প্ৰলয়ৰ সময়ত সামান্য এডাল তৃণৰ পৰা বুলি ব্ৰহ্মালৈকে যত যিমান জীৱ আছে এই সমস্ত জীৱ প্ৰভু ভগৱন্তৰ উদৰত অৱৰুদ্ধ হৈ থাকে এটোক নিৰোধ বুলি কয় যিজন ঈশ্বৰৰ উদৰত সমস্ত জীৱৰাশি অৱৰুদ্ধ হৈ থাকে সেইজন ঈশ্বৰৰ অৱতাৰৰ পৰা বিভিন্ন লীলা দশম স্কন্ধত সুন্দৰভাৱে বৰ্ণনা কৰিছে 90টা অধ্যায়ত একাদশ স্কন্ধৰ লক্ষণ হৈছে মুক্তি মুক্তি মানে মুকলাই দিয়া মুক্তি কৰি দিয়া মানে মুকলাই দিয়া
মোকলাই কাক দিব? যাৰ বন্ধনত যোন আছে। যদি আপোনাৰ মোৰ একো আমাৰ বান্ধোনে নাই, তেতিয়াহ'লে আমাক মুক্তি কেলে? আৰু যদি বান্ধোন আছে, তেতিয়াহ'লে কিহৰ বান্ধোন? কিহৰ বান্ধোন আছে, কিহৰ পৰা মুক্তি লাগে, কেনেকৈ মুক্তি পাম, এয়া জানিবৰ কাৰণে একাদশ স্কন্ধ, নিমি নৱসিদ্ধ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ, বৰ সুন্দৰ সুন্দৰ কথা একাদশত আছে। দ্বাদশ স্কন্ধ লক্ষণ হৈছে আশ্ৰয়। আশ্ৰয় মানে শৰণ। শৰণ ক'ত ল'ব? এই কথাটো জানিবৰ কাৰণে উপযুক্ত স্থান ক'ত, খুব সুন্দৰভাৱে দ্বাদশ স্কন্ধ বৰ্ণনা কৰিছে। আৰু ব্যাসদেৱে কৈছে দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তী মহাত্মান শ্ৰুতেন অৰ্থেন চাঞ্জসা 2:10-2 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে দশম লক্ষণটো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ কাৰণে মই বাকী 9টা লক্ষণ বৰ্ণনা কৰিছোঁ। তাৰমানে ভাগৱতৰ মূল লক্ষ্য হৈছে আশ্ৰয়। আশ্ৰয়টোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিব বাবেই বাকী গোটেই 9টা লক্ষণ বৰ্ণনা কৰিছে। সেইকাৰণে মূল বস্তু ভাগৱতৰ আশ্ৰয়ত গৈছে। শৰণ ক'ত ল'ম, সেইটোৱে হৈছে মূল। যি কি নহওক দশম স্কন্ধত সোমালোঁ। গুৰুজনাই প্ৰথমতে মংগলাচৰণ অকণমান কৰিলে, বাপ দুজনে সুন্দৰ কণ্ঠৰে পাঠ কৰি আছিল। যিকোনো কৰ্ম কৰাৰ প্ৰাক মুহূৰ্তত আপুনি যাক নিজৰ ইষ্ট বুলি মানিছে, দেৱ আৰু ইষ্টদেৱৰ মাজত পাৰ্থক্য আছে। দেৱতা আৰু আৰাধ্য কোন হ'ব, তাৰ মাজত ডিফাৰেঞ্চ আছে। সেইটো প্ৰথমে বুজি লওক। দেৱতা সেইসকল যাৰ আপোনাৰ জীৱনত তিল মানুহ যদি অৱদান আছে, তেতিয়াহ'লে আপোনাৰ কাৰণে সেইজন দেৱতা হ'ব পাৰে। যোনে দান দিয়ে, যাৰ পৰা আমি কিবা পাইছোঁ, দীপনত্বা যোনে প্ৰকাশিত কৰে, আৰু যিজন স্বয়ং প্ৰকাশিত, যোনে আমাক প্ৰকাশ কৰি ৰাখিছে, কিবা এটা দিছে, তেওঁৰ পৰা আমাৰ লাভ হৈছে, আমি অৱদান পাইছোঁ, সেইসকল আমাৰ কাৰণে দেৱতা হ'ব পাৰে। যেনে মোৰ জীৱনত মোৰ মাতৃৰ অৱদান আছে, সেইকাৰণে মাতৃদেৱ ভৱ বুলি কয়, মাতৃদেৱতুল্য। মোৰ জীৱনত মোৰ পিতৃৰ অৱদান আছে, গতিকে পিতৃদেৱ ভৱ বুলি কৈছে, পিতৃক দেৱতুল্য বুলি কৈছে। গুৰুজনাৰ মোৰ জীৱনত অৱদান আছে, আচাৰ্য দেৱ ভৱ, আচাৰ্যক দেৱ বুলি কৈছে, গুৰুক দেৱ বুলি কৈছে। মোৰ পৃথিৱীখনৰ বা দেশখনৰ মোৰ ওপৰত অৱদান আছে, দেশখনক জননীৰ লগত তুলনা কৰিছে, জননী দেৱ ভৱ বুলি কৈছে। তেনেকৈ গ্ৰহ নক্ষত্ৰ, গছ বন, কীট পতংগ, চৰাই চিৰিকটি, বিভিন্ন বস্তুৰ আমাৰ জীৱনত অৱদান থাকিব পাৰে বা আছে, আৰু যদি অৱদান আছে সেইবিলাক আমাৰ কাৰণে দেৱতা হ'ব পাৰে। কিন্তু আৰাধ্য কোনজন হ'ব, তাৰ কাৰণে একাদশ স্কন্ধত পিপ্পলায়নে, নৱসিদ্ধৰ এজন হৈছে পিপ্পলায়ন, নিমিৰজাক কৈছে সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, পৰম ঈশ্বৰ তান্তবিনে নাহি কেৱ, স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত, সমাধিত সাক্ষীৰূপে থাকন্ত সাক্ষাৎ, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক, পৰমাত্মা বুলি তাক কহে মুনিগণ, এইটো পৰম তত্ত্ব জানিবা ৰাজন। পিপলায়নে নিমিক কৈছে যে আৰাধ্য কোনজন হ'ব, যিজনে সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ যিজন হেতু, এই কোটি কোটি ব্ৰহ্মাণ্ড যাৰ কটাক্ষত সৃষ্টি হৈছে, যোনে পালন কৰি আছে, আৰু যাৰ কটাক্ষত সংহাৰ ৰূপ ধাৰণ কৰে, এই তিনিওটাৰ যিজন হেতু, সেইজন ঈশ্বৰ, সেইজন হৈছে আৰাধ্য, সেইজন হৈছে ইষ্টদেৱ, সেইজন হৈছে আশ্ৰয়ৰ স্থান। সিমানতেই ক্ষান্ত থকা নাই, কৈছে আমাৰ হৃদয়ত থাকি, আমাৰ মনৰ 4টা অৱস্থাত যিজন সাক্ষী ৰূপে আছে, স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত, সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ যিজন আছে, আমাৰ মনৰ 4টা অৱস্থা আছে। বৰ্তমান অৱস্থাটো জাগ্ৰত অৱস্থা, আপোনাৰ শৰীৰ এক্টিভ হৈ আছে, আপোনাৰ মন সক্ৰিয় হৈ আছে, এই অৱস্থাটোক আমি জাগ্ৰত বুলি কওঁ, সাৰ পাই আছোঁ। মোৰ শৰীৰ যেনেকৈ মই যলৈ নিব বিচাৰিছোঁ লৈ গৈছোঁ, যি ভাবিব বিচাৰিছোঁ ভাবিব পাৰিছোঁ, সক্ৰিয় হৈ আছে, 2টা, এইটোক কয় জাগ্ৰত অৱস্থা। ৰাতি যেতিয়া আমি শুই যাওঁ, শৰীৰটো অচেতন হ'লেও কেতিয়াবা কেতিয়াবা মনটো এক্টিভ হৈ থাকে, সচেতন হৈ থাকে,
তেতিয়া মনলৈ নানা ধৰণৰ চিন্তা ভাৱনা আহে আৰু তাকে আমি সপোন বুলি কওঁ, স্বপ্ন অৱস্থা বুলি কওঁ। এইটো সপোন। আপুনি শুই আছে, শৰীৰটো আপোনাৰ বিচনাত, কিন্তু আপুনি দেখিছে মই তেজপুৰ গ'লোঁ, মই গুৱাহাটী গ'লোঁ, মই ক'ৰবাত গ'লোঁ, মই ঘূৰিলোঁ, কাৰোবাৰ সৈতে কথা পাতিছোঁ, কাৰোবাৰ কিবা কৰিছোঁ, লিংগ দেহাৰ লগত মনটো ভ্ৰমণ কৰি ফুৰে। এইটো হৈছে স্বপ্ন অৱস্থা। তেতিয়াও যিজন ঈশ্বৰ থাকে লগত। আৰু এটা হৈছে গভীৰ নিদ্ৰা। ৰাতি আপুনি শুই গ'ল, ৰাতিপুৱা 6টা বজাত সাৰ পালে, আৰু আমি কি কওঁ, কালি ৰাতি 10টাত যি পৰিলোঁ আৰু ৰাতিটো গম নাপাওঁ, ৰাতিপুৱা 6টাতহে সাৰ পাইছোঁ। গভীৰ নিদ্ৰা বুলি কয় যাক। তেতিয়াও যিজন সাক্ষী ৰূপে থাকে। আপোনালোকে কেতিয়াবা ভাবি চাইছেনে যে ৰাতি মই 10টাত শুলোঁ, ৰাতিপুৱা 6টাত সাৰ পাই কৈছোঁ যে কালি ৰাতিটো মই গম নাপাওঁ। কিন্তু কেতিয়াবা ভাবি চাইছেনে যে আপুনি গম নাপাওঁ বুলি কেনেকৈ গম পালে? আপুনি যে গম নাপায় এই কথাটো কেনেকৈ গম পালে? তাৰ মানে কোনোবা এজন সাক্ষী ৰূপে আছে, আপোনাক যোনে ৰিমাইণ্ড কৰাই দিছে, মনত পেলাই দিছে যে তই কালি 10টা বজাত যি শুলি আৰু 6টালৈকে একো গম নাপাওঁ। সেইজন ঈশ্বৰ, যিজন সাক্ষী ৰূপে যিজন আছে, সেইজন হৈছে আশ্ৰয়ৰ স্থান। আৰু এক হৈছে মনৰ চতুৰ্থ অৱস্থা, সমাধি। যিসকলে ধ্যান কৰে, শৰীৰটো সক্ৰিয় হৈ থাকিলেও মনটোৰ সচেতনতা জিৰ' কৰি দিয়ে। তাৰমানে মনলৈ যিমান ভাৱ আহে, এই ভাৱবিলাক শূন্য কৰি কেৱল আত্মা পৰমাত্মাৰ মিলন কৰে। আৰু সমাধিত তেতিয়া তেওঁ যিজনক দৰ্শন পায়, সমাধিত বেকত হোৱন্তে গুছে ভ্ৰম। যেতিয়া যিজনে সমাধিত বেকত হৈ মনৰ সংশয়বিলাক শেষ কৰে, সেইজনক ব্ৰহ্ম নাম দিছে। ব্ৰহ্ম। এই চাৰিওটা অৱস্থাত যিজন সাক্ষী ৰূপে আছে, সেইজন হৈছে আশ্ৰয়ৰ স্থান। আৰু তৃতীয়ত, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক। যিজনে আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে, সেইজন আশ্ৰয়ৰ স্থান। ইন্দ্ৰিয়বিলাক এটা মৃতকৰ শৰীৰতো থাকে। হাত ভৰি নাক মুখ কাণ চব আছে। এজন মানুহৰ মৰাৰ লগে লগে হাত ভৰি নাইকিয়া হৈ নাযায়, চব থাকে চেম। হাত আছে, মুখ আছে, ভৰি আছে, কিন্তু কথা ক'ব নোৱাৰে, হাত লৰচৰ কৰিব নোৱাৰে। তেতিয়া আমি কওঁ যে শটো, ডেড বডি। অৰ্থাৎ কিবা এটা শক্তি থাকে যিটোৱে ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে, আৰু সেই শক্তিটো ওলাই গ'লে ইন্দ্ৰিয় অচেতন হৈ যায় বা আমি মৃতক বুলি ঘোষণা কৰোঁ। সেইজন হৈছে আশ্ৰয়ৰ স্থান। গতিকে সেই ইষ্টদেৱক যিকোনো কৰ্ম কৰাৰ প্ৰাক মুহূৰ্তত তেওঁক এবাৰ স্তুতি কৰি কৰিবলগীয়া কামভাগ তেওঁৰ চৰণত অৰ্পণ কৰি দিয়াটোৱে হৈছে মংগলাচৰণ। আৰু সেইকাৰণে প্ৰথমতে গুৰুজনাই, যদিও তেওঁ অৱতাৰ, তথাপিও মনুষ্য লীলা কৰাৰ হেতুকে ইয়াত ভগৱান কৃষ্ণক মংগলাচৰণ অকণমান কৰি স্তুতি কৰি দেখুৱাইছে। তাৰ পাছতে পৰীক্ষিতে প্ৰশ্ন কৰিছে, পৰীক্ষিত নিপে পাছে পুচন্ত শোকত, চন্দ্ৰ সূৰ্য বংশৰ কহিলা কথা যত, পাছে নাৰায়ণে যদুবংশে অৱতৰি, কহিউক কেন কৰ্ম কৰিলন্ত হৰি। মূল ভাগৱতৰ 6টা প্ৰশ্ন আছে। কল্যাণ কাক কয়? কল্যাণ মানে কি? ভগৱান কৃষ্ণই অৱতাৰ ধাৰণ কৰি কি কি কৰ্ম কৰিছিল? প্ৰভু ভগৱন্তই দাদা বলৰামৰ লগত কি কি অৱতাৰ কৰিলে, কি কি লীলা কৰিলে? আৰু প্ৰভু ভগৱন্ত বৈকুণ্ঠ ধামলৈ যোৱাৰ পাছত ধৰ্মই কোন দিশে গতি কৰিলে? এই প্ৰশ্নকেইটা মূল প্ৰশ্ন। ইয়াত নিমি নৱসিদ্ধটো এইটো আছে, অৱতৰি কেশৱে কৰন্ত কোন কাম। ভগৱান কৃষ্ণই অৱতাৰ লৈ কি কি কৰ্ম কৰিলে? এই প্ৰশ্নখিনি আল্টিমেটলি প্ৰভু ভগৱন্তই অৱতাৰ লৈ কি কি কৰ্ম কৰিছিল, লীলা কৰিছিল, এইখিনি জানিবৰ কাৰণে পৰীক্ষিতে শুকক প্ৰশ্ন কৰিছে। আৰু তাৰ উত্তৰত ইয়াত আৰু এটা প্ৰশ্ন আছে, মনুষ্য শৰীৰে আছিলন্ত কত মানে, বৃষ্ণিবংশ সহিতে বঞ্চিলা কোনো থানে। অৰ্থাৎ ভগৱান কৃষ্ণৰ গোটেইখিনি কথা কি কি কৰিলে অৱতাৰ ধাৰণ কৰি দপৰত, এইখিনি জানিব বিচাৰিছে। তাৰ উত্তৰত শুকদেৱে কোৱা আৰম্ভ কৰিছে, আৰু তেওঁ কৈছে মথুৰাত উগ্ৰসেন ৰজা আছিল। উগ্ৰসেনৰ পিতেক হৈছে কংস। তাতে দেৱক বুলি এজন ৰজা আছিল। দেৱভাগৰ পুত্ৰ হৈছে উদ্ধৱ, দেৱকৰ ছোৱালী হৈছে দৈৱকী, কংসৰ ভতিজী হয়, নিজৰ ভনী। গতিকে তেওঁ বিয়া দিব বিচাৰিলে বসুদেৱৰ লগত, আৰু বসুদেৱক মাতি আনি বিয়াৰ সকলো যা যোগাৰ কৰি, যিদিনা কংসই নিজেই ৰথৰ বাকজৰি ধৰি বসুদেৱ আৰু দৈৱকীক ৰথত বহুৱাই যেতিয়া লৈ গৈছিল, সেই সময়তে আকাশীবাণী শুনিলে, সোণৰে কংস তই পাপিষ্ঠ অজ্ঞান, দৈৱকীৰ অষ্টম গৰ্ভে তোৰ লৈব প্ৰাণ।
এই দৈৱকী তই যাক লৈ গৈ আছ, যাক লৈয়া যাস কংস পুনৰে অজ্ঞাম, দৈৱকীৰ অষ্টম গৰ্ভে তোৰ লৈব প্ৰাণ। আকাশবাণী শুনাৰ লগে লগে কংসৰ খাণ্ডাৰ পৰা ইয়াৰ পৰা তৰোৱাল উলিয়াই লৈ দৈৱকীক মাৰিবৰ কাৰণে সাজু হ'ল। বসুদেৱে বুজালে যে একটো তোমাৰ নিজৰ ভণ্টি আৰু 2 নম্বৰ দৈৱকী হৈছে এগৰাকী নাৰী। তোমাৰ দৰে ইমান বীৰ পুৰুষ এজনে নাৰীক যদি প্ৰহাৰ কৰা এইটো বৰ লাজৰ বিষয় হ'ব, গতিকে তুমি নকৰিবা। তথাপিও কংসই বুজা নাই। দৈৱকীক যেতিয়া বধ কৰিবলৈ ধৰিলে, বসুদেৱে ভাবিলে যেন তেন প্ৰকাৰেণ যেনেকৈ নহওক কিয় বাচিব লাগিব প্ৰথমতে, তাৰ পাছত কি হয় দেখা যাব। হয়তো অষ্টম গৰ্ভ মৃত্যু হ'ব বুলি আকাশবাণী যিটো কৰিছে, 8 নম্বৰ সন্তানটো জন্ম নহ'বও পাৰে। হয়তো অষ্টম গৰ্ভত কংসক বধ নহ'বও পাৰে, হয়তো তাৰ আগত কংস বধ হৈও যাব পাৰে, মৃত্যু হ'ব পাৰে, কালৰ কথা কোনেও গম নাপায়। সেইকাৰণে তেওঁ এটা বুদ্ধি উলিয়ালে বসুদেৱে আৰু ক'লে, হে মহাৰাজ, মই তোমাক এটা কথা কওঁ, তোমাৰ মৃত্যু দৈৱকীৰ পৰা নাই, তোমাৰ মৃত্যু আছে দৈৱকীৰ অষ্টম পুত্ৰৰ পৰা। গতিকে মই কথা দিছোঁ, বসুদেৱ হিচাপে মই অংগীকাৰ কৰিছোঁ যে প্ৰত্যেকটো সন্তান জন্ম হোৱাৰ লগে লগে মই তোমাৰ হাতত তুলি দিম। যেতিয়াই জন্ম হ'ব প্ৰত্যেকটো তোমাৰ হাতত দিম। আৰু কংস সন্তুষ্ট হ'ল, জানে বসুদেৱ এজন সত্যবাদী, তেওঁ যি কয় সেইটো আখৰে আখৰে পালন কৰে। সেইকাৰণে এৰি দিলে। এৰি দিয়াৰ লগে লগে স্বৰ্গত হাহাকাৰ লাগি গ'ল। কংসৰ দৰে পাপিষ্ঠই যদি সৎকৰ্ম কৰিবলৈ আৰম্ভ কৰি দিয়ে, তেতিয়া ভগৱানে অৱতাৰ লোৱাত পলম হ'ব। কাৰণ গীতাত অৰ্জুনক কৈছে, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অদ্ভুত্যানম অধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। 4ৰ্থ অধ্যায় 7 আৰু 8 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যেতিয়া যেতিয়া ধৰ্মৰ গ্লানি হ'ব, অধৰ্মৰ উত্থান হ'ব, সাধু সন্ত মহন্তৰ ওপৰত আসুৰিক প্ৰকৃতিৰ অত্যাচাৰ বৃদ্ধি পাব, তেতিয়া তেতিয়া মই অৱতাৰ লওঁ। আৰু মূলতঃ 3টা কাৰণ কৈছে। পৰিত্ৰাণায় সাধুনাম, সন্তসকলক পৰিত্ৰাণ কৰিবৰ কাৰণে, বিনাশায় চ দুষ্কৃতাম, দুষ্কৃতিকাৰীক নাশ কৰিবৰ কাৰণে, আৰু ধৰ্ম সংস্থাপনাৰ্থায়, ধৰ্মক পুনৰ সংস্থাপন কৰিবৰ কাৰণে। এই 3টা কাৰণত মই অৱতাৰ লওঁ। স্বৰ্গ দেৱতাসকলে ভাবিলে যদি দুষ্কৃতি কৰা বাদ দিয়ে, ই যদি পাপ কৰা বাদ দিয়ে, তেতিয়াহ'লে ভগৱান অহাত পলম হ'ব। সেইকাৰণে নাৰদক পঠিয়ালে, আৰু নাৰদে আহি কংসৰ মনত সংশয় উদ্ভৱ কৰাই দিলে। কেনেকৈ? তেওঁ ক'লে, হে মহাৰাজ, এই যিমানবিলাক দেখিছা সব লীলা হৈ আছে, তোমাক বধ কৰাৰ কাৰণে গোটেই লীলা। আৰু বসুদেৱ দৈৱকী সব এয়া দেৱতাৰ অংশ, গোটেইবিলাক মিলিছে, তোমাৰ সব অহিতত আছে। গতিকে তুমি চিন্তা কৰি কৰা। লগে লগে আকৌ বসুদেৱ দৈৱকীক বন্দী কৰি কাৰাগাৰত থ'লে। তাৰ পাছত এতিয়া কি কি আহিব ইয়াত অকণমান শেষত গুৰুজনাই উপদেশ দিছে। এইখিনি কোৱাৰ পাছত উপদেশত আছে, শুনিও ক সৰ্বজনে কৃষ্ণৰ চৰিত্ৰ, আতপৰে আনপুণ্য নাহিকে কলিত, লোভী আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথামৃত। হয়, কৃষ্ণ। হয়, বৰ সুন্দৰ কৃষ্ণ, বৰ বৰ সুন্দৰ কৈছে। চাওক, এইটো প্ৰশ্ন প্ৰায় আহে যে 6টা ল'ৰাহে কংসই বধ কৰিছিল, সপ্তম সন্তানটো কোন? সপ্তম সন্তানটো যেতিয়া জন্ম হোৱাৰ প্ৰাক মুহূৰ্তত, ইয়াত আপুনি অকণমান আগৰ কথাখিনি তেতিয়াহ'লে বুজিব লাগিব। যেতিয়া কংস, জৰাসন্ধ আদি দুৰাচাৰী অত্যাচাৰী ৰজাবিলাকৰ পাপ বাঢ়ি গ'ল, বসুমতী তেতিয়া দূষিত হৈ ব্ৰহ্মাৰ ওচৰলৈ যায়, আৰু ব্ৰহ্মাৰ ওচৰত শৰণাগতি হৈ কয় যে, হে প্ৰভু, মই আৰু পাপৰ ভাৰ ল'ব পৰা নাই, গতিকে কিবা এটা উপায় লাগে। ব্ৰহ্মাই আন আন দেৱতাসকলক লগত লৈ ক্ষীৰোদধিৰ পাৰত গৈ ভগৱান নাৰায়ণৰ স্তুতি কৰে। আৰু ভগৱান নাৰায়ণে ব্ৰহ্মাৰ হৃদয়তে তেওঁক আদেশ শুনায় যে তুমি দেৱতাসকলক কৈ দিয়া নিজৰ নিজৰ জেগাত গৈ জন্ম লওক, আৰু ময়ো যাম। মোৰ দাদা হিচাপে অনন্ত যাব, তেওঁ তাত গৈ জন্ম ল'ব। আৰু সেই মৰ্মে ব্ৰহ্মাই আদেশ কৰে।
মৰিষীৰ 6টা যি সন্তান আছিল সেই 6টা সন্তান প্ৰথম অৱস্থাত আহি বসুদেৱ দৈৱকীৰ গৰ্ভত জন্ম লয়, যাক জন্ম হোৱাৰ লগে লগে কংসই বধ কৰে। বাপজনাৰ প্ৰশ্ন হৈছে সপ্তম সন্তানটো কোন? সপ্তম সন্তানটো আছিল অনন্ত, যি আহি দৈৱকীৰ গৰ্ভত যদিও তাত স্থিত হৈছিল, ভগৱান কৃষ্ণই যোগমায়াক আদেশ দিছিল যে তুমি গৈ সেই সন্তানটো দৈৱকীৰ গৰ্ভৰ পৰা সংকৰ্ষণ কৰি আনি য'ত গোকুলত ৰোহিণী আছে তেওঁৰ গৰ্ভত স্থাপন কৰা। আৰু তেতিয়া যোগমায়াই আহি পেলাই দৈৱকীৰ গৰ্ভৰ পৰা যিটো সপ্তম সন্তান এইটো সংকৰ্ষণ কৰি আনি ৰোহিণীৰ গৰ্ভত স্থাপন কৰে কাৰণে বলৰামৰ আন এটা নাম সংকৰ্ষণ। আৰু সেই সপ্তম সন্তানটোৱে হৈছে বলৰাম, যাক আমি হলিৰাম বুলিও কয়, য'ত গোকুলত ৰোহিণীৰ গৰ্ভৰ পৰা জন্ম হৈছে। আৰু অষ্টমটো আপোনালোকে জানে কৃষ্ণ হিচাপে তেওঁ নিজে আহিছে। যি কি নহওক, এতিয়া অকণমান উপদেশ দিছে। গুৰুজনাই যেতিয়া অনুবাদ কৰিছিল, 12টা স্কন্ধ যেতিয়া অনুবাদ কৰিছে, গুৰুজনাই একশৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰি ইয়াক প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে 2টা মূল কাম সহায় লৈছিল সাধনৰ। এটা হৈছে সাহিত্য আৰু আনটো হৈছে সংস্কৃতি। সাহিত্য তেওঁ সংস্কৃততো লিখিছে, ভক্তি ৰত্নাকৰৰ দৰে সংস্কৃত গ্ৰন্থ লিখিছে, আৰু কিছু গ্ৰন্থ তেওঁ অনুবাদ কৰিছে। তাৰে এখন মূল হৈছে ভাগৱত, কিছুমান মৌলিক গ্ৰন্থও তেওঁৰ আছে। ভাগৱতৰ 12টা স্কন্ধ তেওঁ নিজে অনুবাদ কৰা নাই, তেওঁ কৰিছে প্ৰথম, দ্বিতীয়, তৃতীয়ৰ অনাদি পাতন, ষষ্ঠৰ অজামিল উপাখ্যান, অষ্টমৰ বলিচলন সাগৰ মন্থন, দশমৰ এই আদিচোৱা যিখিনি আমি এতিয়া পাঠ কৰিম, এই আদিচোৱা কৰিছে গুৰুজনাই নিজে। শেষৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা কৰিছে। একাদশ স্কন্ধ সম্পূৰ্ণ, দ্বাদশ স্কন্ধ সম্পূৰ্ণ। গুৰুজনাই অনুবাদ কৰোঁতে 2-3টা অধ্যায়ৰ মূৰে মূৰে একোটাকৈ উপদেশ দি গৈছিল। এই তাৰে উপদেশখন অকণমান ইয়াত বুজি লওঁ, তাৰপিছতে আকৌ পাঠলৈ সোমাম। এয়া পাঠৰ মাজৰে বস্তু। শুনিওক সৰ্বজনে কৃষ্ণৰ চৰিত, আতপৰে আন পুণ্য নাহিকে কলিত। কলিযুগত ভগৱান কৃষ্ণৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ বাহিৰে পুণ্য কৰ্ম আন একো নাই বুলি কৈছে। গীতাত অৰ্জুনক কৈছে জন্ম কৰ্ম চমে দিব্যম এবং ইয় ব্যক্তি তত্ত্বতঃ ত্যক্ত্বা দেহ পুনৰ্জন্ম নেতি মামেতি পাণ্ডৱ। 4ৰ্থ অধ্যায় 9 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ জন্ম কৰ্মবিলাক চব দিব্য। যদি কোনোবাই জীৱন্ত অৱস্থাত মোৰ এই জন্ম লীলাসমূহ ভকতৰ মুখত মহন্তৰ মুখে শ্ৰৱণ কীৰ্তন কৰি ইয়াৰ তত্ত্ব যদি বুজি ল'ব পাৰিলে, তেতিয়াহ'লে তেওঁ আৰু পুনৰ জন্ম ল'বলগীয়া নহয়, তেওঁ পৰম গতি লাভ কৰিব পাৰিব। জন্ম কৰ্ম চমে দিব্যম। দ্বিতীয়তে কলিযুগ দোষৰ সাগৰ বুলি কৈছে। সেইকাৰণে ব্যাসদেৱে লিখিছে, কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ, কীৰ্তনা দেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোক ভাগৱত। ইয়াৰ লগত মিলা জোলাকে অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত, দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা, গুণ দেখি কৰিলা ৰক্ষণ, অন্তজাতি পাতকীও কলি তৰয় সুখে, মুখে কৰি কৃষ্ণৰ কীৰ্তন। কলিযুগত যদিও 3টা মাৰ্গ আছে, যোগত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয়, জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্য অস্তি কুত্ৰাচিত। 11:20 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভগৱান কৃষ্ণই উদ্ধৱক কৈছিল, হে উদ্ধৱ, মোক পাবৰ কাৰণে 3টা মাৰ্গ আছে। কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল থাকে। এটা হৈছে জ্ঞান মাৰ্গ, য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক সাধনা কৰে, ধ্যান ধাৰণা সমাধি। আৰু এটা হৈছে ভক্তি মাৰ্গ, য'ত সমস্ত ভূতত ভগৱান ব্যাপ্তমান হৈ আছে বুলি ভাবি কৃষ্ণত একান্তভাৱে শৰণ লৈ ভকতৰ লগত ভকতৰ সংগত প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰে। আৰু উদ্ধৱক কৈছিল, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। যদিও 3টা মাৰ্গৰ কথা তোমাক কৈছোঁ, ইয়াৰ ভিতৰত কিন্তু শ্ৰেষ্ঠ মাৰ্গ এটাই, সেইটো হৈছে ভক্তি। সেইকাৰণে গুৰুজনাই কৈছে, শুনিওক সৰ্বজনে কৃষ্ণৰ চৰিত, আতপৰে আন পুণ্য নাহিকে কলিত। লোভী আছা জন্ম যিটো ব্ৰহ্মাৰো বাঞ্ছিত। যিটো জন্ম আমি পাইছোঁ মানুহৰ শৰীৰ, আপোনালোকে জানি আচৰিত হ'ব, 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত এইটো শৰীৰ পাইছোঁ। 84 লাখ জুনি কি? 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 লাখ কুৰুম কবি গাৱে পক্ষীগণ, 10 লাখ बतावे, 30 लाख पशु जानो हो भाई,
4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 20 लाख गছ গছনি প্ৰজাতি, আমি মানুহৰ শৰীৰ পোৱাৰ আগত গছ গছনি হৈ আছিলোঁ। 20 লাখ প্ৰজাতিত ভ্ৰমণ কৰিছোঁ। 9 লাখ আছে জলত থকা প্ৰাণীৰ প্ৰজাতি, জলচৰ। 29 লাখ। 11 লাখ কুৰ্ম, কাছৰ দৰে বগাই যোৱা সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি, 29 11 40। 10 লাখ চৰাই চিৰিকটি প্ৰজাতি, 50। 30 লাখ বিভিন্ন জন্তুৰ প্ৰজাতি, 80 লাখ। 4 লাখ বান্দৰৰ প্ৰজাতি, 84 লাখ। এটা জীৱই 84 লাখ জনী ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হোৱে মহাভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। বহু কোটি পুণ্যৰ ফলত আমি এইটো শৰীৰ পাইছোঁ, যিটো শৰীৰ পাবৰ কাৰণে ব্ৰহ্মায়ো ইচ্ছা কৰে। ভাৰত বৰিষ ধন্য কলি যুগ, হৰি 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 হৰিয়ে, হৰি 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 ব্ৰহ্মাৰো প্ৰাৰ্থনী, নৰতনু অনুপাম। আমি ঘোষাত গাই থাকোঁ, নামত গাই থাকোঁ। গতিকে ব্ৰহ্মায়ো যিটো শৰীৰ পাবলৈ ইচ্ছা কৰে, কিয়? কাৰণ ভক্তি কৰিব পৰা সুবিধা কেৱল আৰু কেৱল মানুহৰ শৰীৰক দিছে, ইয়াৰ বাহিৰে বেলেগত নাই। চব ভোগৰ জনী। দেৱতাসকলো ভোগ কৰিবৰ কাৰণে আহে, পুণ্য ক্ষয় ভৰিলে কোনো নৰকত মজয়, আৰু যিমান ইতৰ প্ৰাণী আছে চব প্ৰাৰব্ধ ভোগ কৰিবৰ কাৰণে আহে। খাই থাকে, যেতিয়াই প্ৰাৰব্ধ শেষ, শৰীৰ ত্যাগ হৈ গুচি যায়। হয় কৃষ্ণ। হয় হয় মানুহ হয়, সেইটোৱেতো কথা। এতিয়া ঘটনাটো তাত আমাৰ ভাবি লয় যে হনুমন্ত বুলি কোৱাৰ লগে লগে সাধাৰণ বানৰ এটা নহয়, সুগ্ৰীবাদীক বনৰ ৰজা বুলি কৈছে তেওঁলোক। হনুমন্ত এজন পৰম ভকত, তেওঁ ব্ৰাহ্মণ হিচাপে ভক্তি হিচাপে আহিছে। গতিকে সেইসকল তাত উদাহৰণ দিছে। কিন্তু এটা কথা এইটোও কৈছে, যদি পশু পক্ষীও প্ৰাৰব্ধৰ ফলত যদি কাৰোবাৰ মুখেদি ঈশ্বৰৰ নাম শ্ৰৱণ কৰিব পাৰিলে তেওঁলোকেও গতি পাব। কিন্তু 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 এইটো কৈছে, ইমান জেনেৰেল কৈছে, শুনক, এইটো কৈছে জেনেৰেল ভাষাত। যেনে ধৰক আপোনাৰ মাজত যিটো বুদ্ধি আছে, মানুহৰ যিটো বুদ্ধি দিছে, গৰু ছাগলীক সেইটো বুদ্ধি দিয়া নাই। এতিয়া ধৰক কঠীয়া আপুনি পাৰি থৈ আহিলে, আপোনাৰ গৰুকেইটা কাষত খুলি দিছে, ভাবিছে মোৰ গৰু মোৰ কঠীয়া নাখায়। এইটো আপুনি বিশ্বাসত থাকিব নোৱাৰে, কাৰণ গৰুৰ সেইটো বিবেকটো নাই। সি সেউজীয়া ঘাঁহ দেখিছে, এফালৰ পৰা খাই যাব, মোৰ মালিকৰ নে কাৰণে সেইটো তেওঁ বিবেচনা কৰাৰ শক্তিটো দিয়া নাই। কিন্তু মানুহক দিছে, সেইটোৱে ডিফাৰেঞ্চ। মানুহক দিছে। মানুহ পঞ্চকোষৰ দ্বাৰা সৃষ্টি। মানুহৰ অন্নময় কোষ আছে, মনোময় কোষ আছে, জ্ঞানময় কোষ আছে, বিজ্ঞানময় কোষ আছে, তাত আনন্দময় কোষ আছে। গতিকে মানুহৰ বস্তুটো বেলেগ। আমাৰ অন্নময় কোষ আছে নে নাই? আমি যিটো শৰীৰ এটা ওপৰত যিখিনি আমি ভোজন কৰোঁ, এইটো সকলোৰে আছে। যিখিনি আমি ভোজন কৰোঁ এইটোক অন্নময় কোষ বুলি কয়। ইয়াৰ পিছত মনোময় কোষ এটা থাকে, প্ৰাণময় কোষ এটা আছে, বিজ্ঞানময় কোষ এটা আছে, আনন্দময় কোষ আছে। এই 5টা। বাকীবিলাকৰ 3টা থাকে প্ৰায় ইন জেনেৰেল। অন্নময়, মনোময়, প্ৰাণময়, এই 3টা থাকে। বুদ্ধিটো নাথাকে, বিজ্ঞানময় কোষটোৱে নাই। গতিকে আমাৰবিলাকৰ দিছে, আমি সেইকাৰণে অকণমান উন্নত বুলি কৈছে। আৰু সেইকাৰণে মানুহৰ জন্ম পাই সফল হ'ব পৰা উপায় মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে। কি বুলি লিখিছে? হৰি চৰণে শৰণ লৈলোঁ, এই হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলোঁ, এই হৰি নাৰায়ণ। গুৰুজনাই কীৰ্তনত লিখিছে, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰাশীটো ভাতিৰ নিচা। গতিকে মানুহৰ জীৱনটো বাকীবিলাক প্ৰাণীতকৈ, লাগিলে দেৱতা হওক, লাগিলে ইতৰ প্ৰাণী হওক, তেওঁলোকতকৈ শ্ৰেষ্ঠ বুলি কৈছে। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে যে শুনিও ক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ, আতপৰে আনপুণ্য নাহিকে কলিত, লোভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পাণ কৃষ্ণ কথামৃত। যিমান পাৰি চেষ্টা কৰি কৃষ্ণৰ কথা পাণ কৰিবৰ কাৰণে। তাৰ পাছত কৈছে, ক্ষণিক সংসাৰ বিলম্বত কাৰ্য নাই, চিন্তামণি জন্ম হেৰা হাততে হেৰায়। ক্ষণিক সংসাৰ বিলম্বত কাৰ্য নাই। আপুনি জন্ম লৈছে, কোনদিনা কাৰ মৃত্যু হয় কোনেও গম নাপায়। হঠাৎ মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল,
কোন দিনা কাৰ কোন মুহূৰ্তত কাৰ কেনেকৈ প্ৰাণ যায় কোনেও গম নাপায় ৰাতি শুই থাকোঁতেও আপোনাৰ প্ৰাণ ওলাই যাব পাৰে আপোনাৰ মৃত্যু হ'ব পাৰে গ্যাৰেণ্টি নাই এইকাৰণে কৈছে শৰীৰটো খন্তেকীয়া যদিও ইমান দুৰ্লভ এইকাৰণে দেৰি নকৰি যিমান পাৰা সোনকালে কৃষ্ণৰ কথা চিন্তা কৰা ধনজন জীৱন যাইবেক একতিলে নাহিকে চেতন কাল অজগৰে গিলে যত দেখা ভাৰ্যা পুত্ৰ হবে অকাৰণ চাই মাত্ৰ থাকে কালে ধৰে জেতিকখন যিমান ভাৰ্যা পুত্ৰ ধন ধান আছে এয়া লগত একো নাযায় যেতিয়া কালৰূপী মৃত্যুৱে যেতিয়া আগুৰি ধৰিব তেতিয়া এইবিলাক বস্তুৱে একোৱে পৰিত্ৰাণ দিব নোৱাৰে সেইকাৰণে যিজন কোনোবা যদি মৃত্যু মুখত শয্যাত পৰি থাকে শেষ মুহূৰ্তত গাঁৱৰ যিকিজন জ্যেষ্ঠ গৈ পেলাই কি কয় ও পায় শেষ সময় আহিল আৰু তই এতিয়া বেলেগ কথা বাদ দি পাৰিলে ৰাম নাম ল নহলে ভকত দুজনমানক মাতি কয় যে কীৰ্তন একাধ্যায় হলেও পাঠ কৰ কাৰণ শেষ মুহূৰ্তত ঈশ্বৰ নামে মূল অন্তকালেশ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতিশ মদভাৱম ইয়াতি নাস্তিত্ৰ সংশয় অষ্টম অধ্যায় 5 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন শেষ মুহূৰ্ততো যদি কোনোবাই মোৰ নাম ললে তেতিয়াহ'লে সি মুখ পাব কিন্তু শেষ মুহূৰ্তত ঈশ্বৰৰ নাম ল'বৰ কাৰণে বৰ্তমানৰ পৰা অভ্যাস কৰিব লাগিব যদি অভ্যাস নাথাকে তেতিয়াহ'লে শেষ মুহূৰ্তত কৃষ্ণৰ নাম কেতিয়াও নাহে আপুনি হয়তো অচেতন হৈ যাব আপুনি জ্ঞান শূন্য হৈ যাব কাৰণ মৃত্যুৰ সময়ত 1000ডাল বিচ্ছুৱে দংশন কৰিলে যেনেকুৱা ভয়ানক বিষ হয় তেনেকুৱা বিষ হয় বুলি লিখিছে গতিকে সেই সময়ত প্ৰায়বিলাক মানুহ যাৰ নেচাৰেল ডেথ হয় যিবিলাক প্ৰকৃতিৰ নিয়ম অনুসৰি বৃদ্ধ অৱস্থাত আত্মা ওলাই যোৱাৰ সময়ত 1000ডাল বিচ্ছুৱে দংশন কৰিলে যিমানটো বিষ হয় সিমান বিষ অনুভৱ কৰে কাৰণে প্ৰায়বিলাক মানুহ শেষ মুহূৰ্তত অচেতন হোৱা আমি দেখা পাওঁ একো চেঞ্জ নাথাকে তাৰপিছত আত্মাটো ওলাই যায় সেইকাৰণে এতিয়া যাৰ শৰীৰ সুস্থ হৈ আছে এই মুহূৰ্তৰ পৰা আমি কৃষ্ণৰ নাম স্মৰণ কৰাটো ভাল তাৰপিছত ইয়াত কৈছে বিষয়ৰ সুখ একেতলে কৰি চুৰ যমৰ কিং কৰে ধৰি নিবে যমপুৰ যমৰ মূৰ্তিক দেখি হৰাইবে চেতনা দুৰ্ঘৰ নৰকে পেলাই ভুঞ্জাইবে যাতনা যিবিলাক বিষয়ৰ সুখ খালি খাব লাগে যাব লাগে চাব লাগে স্পৰ্শ কৰিব লাগে গন্ধ ল'ব লাগে 5টা বিষয়ত যি আমি আপ্লুত হৈ আছো আসক্ত হৈ আছো এইবিলাক খন্তেকীয়া আজি আছে কাইলে নাই আজি যিটোৱে আপোনাক আনন্দ দিছে কাইলে হেতু আপোনাৰ দুখৰ কাৰণ হ'ব পাৰে গতিকে এইবিলাক বাদ দি আৰু ভয়ংকৰ আৰু এটা ঘটনা হৈছে মৃত্যুৰ পাছত যিখিনি যমৰ দ্বাৰা যাতনা বহুতে কৈছে মৃত্যুৰ পাছৰ কথা যিখিনি আমাৰ কৰ্মত যদি কৰবাত বেয়া হৈছে তেতিয়ালে এই জন্মতে আমি ভোগ কৰিব লাগিব তাৰ এইকাৰণে কোনোবা মানুহে দুখ বেছিকৈ ভুগিছে কোনোবাই সুখ বেছিকৈ ভুগিছে সব কৰ্মফল সব জনে যেনেকুৱা কৰ্ম কৰি আহিছে কিছুমানে আগৰ জন্মৰ কাৰণে বৰ্তমান সুখ পাইছে এতিয়াৰ কৰ্ম বেয়া যদি হৈছে ভৱিষ্যতে দুখ পাব ল অফ একশন ইয়াৰ পৰা হাত কোনো সাৰিব নোৱাৰে তাৰপাছত কৈছে হেন জানি কৃষ্ণৰ চৰিত্ৰ কথা সাৰ তেবেখে তৰিবা ঘোৰ সংসাৰ নিকাৰ বিচাৰি শাস্ত্ৰৰ পাইবা এহিকে যুগুতি কৃষ্ণৰ নামেখে সাধে ভুকুতি মুকুতি শাস্ত্ৰৰ মূল তত্ত্বটো এইটোৱেই শাস্ত্ৰৰ উত্তম দুখন শাস্ত্ৰৰ উত্তম গীতা আৰু ভাগৱত বুলি আমি সকলোৱে গাওঁ গীতা আৰু ভাগৱতৰ কথা যদি মানে তেতিয়াহ'লে গীতাত কৈছে সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক গীতা সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈকো আমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ গতিকে গীতাৰ সাৰ হৈছে কৃষ্ণত একান্ত শৰণ আৰু যদি ভাগৱতৰ সাৰ বুজিব বিচাৰে ভাগৱতৰ শেষত লিখিছে নাম সংকীৰ্তনম যস্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুঃখ সমানাত্তম নমামি হৰিম পৰম 12, 13, 23 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 23 নম্বৰ শ্লোক শেষৰ শ্লোকটোত লিখিছে নাম সংকীৰ্তনৰ দ্বাৰাই সমস্ত পাপৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ গতিকে গীতা ভাগৱতৰ সাৰ এক শৰণ হৰিনাম সেইকাৰণে গুৰুজনাই এক শৰণ হৰিনাম ধৰ্মই প্ৰৱৰ্তন কৰিছিল ইয়াৰ পাছত কৈছে কলিৰ পৰম ধৰ্ম জানা হৰিনাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম ইয়াতে উপদেশ ভাগ শেষ কৰিছে যে কলিৰ পৰম ধৰ্ম হৈছে কেৱল হৰিনাম তাৰ পাছত অকমান নাৰদৰ উপদেশ কেনেকৈ আমি অলৰেডি ক'লো নাৰদে কি উপদেশ দিলে কেনেকৈ পুত্ৰ বধ কৰিছে এটা কংসৰ দ্বাৰা কাৰাবাস কেনেকৈ দিব এইখিনি কথা আছে অকমান পাঠ যাওক তাৰ পিছত আমি পুনৰ আলোচনা কৰিম কৃষ্ণ আমি সেইখিনি আলোচনা কৰিছিলো কেনেকৈ উগ্ৰ সেনাদিক বন্দী কৰিলে নাৰদে আহি কংসক কেনেকৈ বুজাই দিয়াৰ পাছত বসুদেৱ দৈৱকীক বন্ধনত থলে তৃতীয় অধ্যায় তেতিয়া কৈছে পাছে 6 পুত্ৰ যেবে ক্ৰূৰ কংসে মাৰিলে ক দুনাই দৈৱকীৰ গৰ্ভ ভইল
পৰম বৈষ্ণৱতেজ যাহাৰ অনন্ত নাম অংশে উদৰত বাসা লৈ ল। বাপজনাৰ প্ৰশ্নৰ উত্তৰটো ইয়াত 3য় অধ্যায়ত দিছে। ইয়াত কৈছে 6টা সন্তান যেতিয়া কংসই বধ কৰিলে, পুনৰবাৰ যেতিয়া দৈৱকীৰ গৰ্ভ হ'ল, আৰু তেতিয়া দৈৱকীৰ গৰ্ভত এই অনন্তই আহি পেলাই বাস কৰিলে। হেন দেখি নাৰায়ণে আদেশ কৰিলা পাছে মহামায়া গকুলক যাহা, দৈৱকীৰ গৰ্ভ হৰি ৰোহিণীত থৈও নিয়া, যশোদাত তুমি উপজাহা। এইটো ডাঙৰ এটা বিজ্ঞান হ'ব লাগিব। তেতিয়া বিজ্ঞানীসকলে বুজি পাব, এগৰাকী আইৰ গৰ্ভৰ পৰা সন্তানটো সংকৰ্ষণ কৰি আনি বেলেগৰ গৰ্ভত স্থাপন কৰি দিয়াটো বৰ্তমান চাইন্সে ইমান দূৰটো কৰিব পৰা নাই। আৰু বহুতে কয় যে এইবিলাক কাল্পনিক। কাল্পনিক একো নাই, এয়া চব সত্য কথা। আমাৰ বিবেক বুদ্ধিয়ে যিমানলৈকে ঢুকি পাওঁ তাৰ ওপৰত আগত ঋষিমুনিসকলে চিন্তা কৰিছিল আৰু ভগৱানে কৰিছিল। একোৱেই নাই। চাওক, এতিয়া আমাৰ কিমান দিন হৈছে টিভি ওলোৱা, বাহিৰত খেল হৈছে, কিবা হৈছে, আমি ঘৰত বহি এতিয়া চাওঁ। কিন্তু আজিৰ পৰা 5,500 বছৰ আগত কুৰুক্ষেত্ৰত যি যুদ্ধ হৈ আছিল, হস্তিনাপুৰত সঞ্জয়ে ধৃতৰাষ্ট্ৰক তাৰ লাইভ টেলিকাষ্ট কৈ আছিল। গতিকে এইটো নাই বুলি কেনেকৈ ক'ব? কি মিছা কথা। যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ প্ৰাক্ষণত যেতিয়া ফাইনেল হৈ গ'ল আৰু যে যুদ্ধৰ পৰা হাত সাৰিব নোৱাৰে, তাৰমানে ভগৱান কৃষ্ণ এবাৰ শান্তিদূত হৈ আহিছিলোঁ, দুৰ্যোধনক বুজায়ো চালে যে হে দুৰ্যোধন, দাদা দুৰ্যোধন, তুমি যদি যুদ্ধ নোহোৱাটো বিচাৰিছা তেতিয়াহ'লে মোৰ এটা উপদেশ মানা। বোলে কি কৰিব লাগিব? তুমি মাত্ৰ 5খন গাঁও দিয়া। পঞ্চপাণ্ডৱক মই বুজাই দিম, 5খন গাঁও দিলে তেওঁলোক সন্তুষ্ট হ'ব আৰু কুৰুক্ষেত্ৰত যুদ্ধ হ'ব নালাগে। দুৰ্যোধনে ক'লে 5খন গাঁওটো দূৰৰ কথা, মই বেজীৰ আগত উঠা মাটিকণো বিনা যুদ্ধে নিদিওঁ। আৰু তেতিয়া ভগৱান কৃষ্ণই সুধিছিলোঁ যে হে দাদা দুৰ্যোধন, তুমি ধৰ্ম কি জানানে নাই? দুৰ্যোধনে বিৰাট গৰ্ব কৰি কৈছিল, জানামি ধৰ্মম নাচামে প্ৰবৃত্তি। ধৰ্ম কি মই জানো, কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি জানানে নাই? জানামি অধৰ্মম নাচামে নিবৃত্তি। অধৰ্ম কি সেইটো জানো, কিন্তু মই নকৰাকৈ থাকিবলৈ ইচ্ছা নাই। আৰু সুবিধা লৈছে কেনাপি দেৱেনা হৃদয় স্থিতম যথা নিয়োজয়সী তথা কৰমি। মহাপুৰুষ মাধৱদেৱে শ্লোকটোৰ অনুবাদ ঘোষাত কৰিলে, ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হৃদয়স্থিত হোৱা তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিব তেনেয়। তেতিয়া যুদ্ধ যেতিয়া ফাইনেল হ'ল, তেতিয়া ব্যাস আহিল ধৃতৰাষ্ট্ৰৰ ওচৰত আৰু ক'লে, হে পুত্ৰ, যুদ্ধ যিহেতু হ'বই, তুমি যদি ঘৰত থাকি কুৰুক্ষেত্ৰৰ যুদ্ধ যদি চাব বিচাৰা তেতিয়াহ'লে মই তোমাক দিব্য দৃষ্টি দান কৰোঁ। দিব্য দৃষ্টি কেনেকুৱা পাৱাৰ হ'ব লাগিব। আৰু তেতিয়া ধৃতৰাষ্ট্ৰই ক'লে, ইমান দিন অন্ধ হিচাপে মোৰ গ'ল আৰু এতিয়া যুদ্ধৰ বিভীষিকা চোৱাৰ মোৰ ইচ্ছা নাই, কিন্তু এজন মোৰ সাৰথী, মোৰ মন্ত্ৰী সঞ্জয় আছে, গতিকে সঞ্জয়ক পাৰিলে আপুনি দিব্য দৃষ্টি দিয়ক, যিজনৰ পৰা মই কুৰুক্ষেত্ৰ যুদ্ধৰ বিষয়ে শুনিব বিচাৰিম। তেতিয়া সঞ্জয়ক ধৃতৰাষ্ট্ৰই দিব্য দৃষ্টি দিয়ে, যাৰ কাৰণে সঞ্জয়ে হস্তিনাপুৰত ধৃতৰাষ্ট্ৰৰ কাষত থাকি কুৰুক্ষেত্ৰত কি কি হৈ আছে সমস্ত বিৱৰণ দিব পাৰিছে। বিশেষভাৱে য'ত গীতা শাস্ত্ৰখন কৈছে, কৃষ্ণ আৰু অৰ্জুনৰ মাজত যি যি কথোপকথন হৈছিল সেইখিনি তাত সুন্দৰভাৱে দিছে। বাৰু যি কি নহওক, ইয়াত এতিয়া আহিছে দৈৱকীৰ গৰ্ভহৰি ৰোহিণীত থৈও নিয়া, যশোদাত তুমি উপজাহা। ভগৱান কৃষ্ণই তেওঁৰ এটা শক্তি যোগমায়াক আদেশ কৰিলে যে তুমি গৈ দৈৱকীৰ গৰ্ভ সংকৰ্ষণ কৰি আনি ৰোহিণী গৰ্ভ স্থাপন কৰা। ৰোহিণী বৰ্তমান গকুলত আছে। আৰু ক'লে, আমিও সাক্ষাতে গৈয়া দৈৱকীত উপজীৱো, বসুদেৱে আনিবা সলাই, দুৰ্গা ভদ্ৰা কালী আদি হুইবেক তোমাৰ নাম, থাকিবা লোকৰ পূজা খায়। ভগৱান কৃষ্ণই মায়াক ক'লে, যোগমায়াক কৈছিল যে তুমি যোৱা পৃথিৱীলৈ আৰু গৈ মোৰ এই কামটো প্ৰথমতে কৰা, তাৰ পাছত তুমি আহিব নালাগে, তাতে থাকিবা। আৰু দুৰ্গা ভদ্ৰা কালী এইবিলাক তুমি নাম লৈ মানুহে যি পূজা পাতল তোমাক দিব, তুমি সেইবিলাক খাই তাতে থাকিবা। ইয়াৰ পাছত কৈছে, হেন শুনি মহামায়া দৈৱকীৰ গৰ্ভনীয়া ৰোহিণীৰ গৰ্ভে দিলা ঠাও, পাছে নগৰীয়া লোকে অন্যে কহে কথা, দৈৱকীৰ গৰ্ভ ভৈলা শ্ৰাও। এগৰাকী গৰ্ভৱতী মহিলা হঠাৎ যেতিয়া গৰ্ভটো নাইকিয়া হ'ব, তেতিয়া মানুহবিলাকে কোৱাকুই কৰিছে, কাৰণ তাত যিবিলাক দুৱৰী থাকে সিহঁতে আহিছেগৈ, ঘৰত কৈছে, ঘৰৰ মানুহে ইটোৰ পৰা কাণ বাগৰিয়ে যায়, লগে লগে আলোচনা কৰিছে যে যিগৰাকী দৈৱকীক কাৰাগাৰত বন্দী কৰি থৈছিল তেওঁ গৰ্ভৱতী আছিল, হঠাৎ আজি তেওঁক
গৰ্ভটো শ্ৰাৱ হোৱা যেন দেখিলোঁ, অৰ্থাৎ নষ্ট হোৱা যেন দেখিলোঁ, তেওঁৰ কিন্তু কোনো একো নাইকিয়া। এনেধৰণে নগৰীয়াবিলাকে আলোচনা কৰিছে। অনন্তৰে দেৱহৰি ভকতৰ ভয়হাৰী বসুদেৱ মনে লৈলা বাস, পৰম বৈষ্ণৱ তেজ মনে লৈয়া বসুদেৱ, সূৰ্য যেন কৰন্ত প্ৰকাশ। জীৱ আহি প্ৰথমতে মনৰ দ্বাৰা, অন্নৰ দ্বাৰা মনত প্ৰৱেশ কৰে, মনৰ দ্বাৰা আহি বীৰ্যত প্ৰৱেশ কৰে আৰু তাৰ পাছত পত্নীৰ গৰ্ভত যায়। সেইকাৰণে সৃষ্টিৰ প্ৰাক মুহূৰ্তত পিতৃজনৰ, যিজন সৃষ্টি কাৰ্যত আগবাঢ়ে, তেওঁৰ মানসিক চিন্তা ভাৱনা কেনেকুৱা, এইটোৰ ওপৰত নিৰ্ভৰ কৰিছে সেই ভৱিষ্যত হ'বলগীয়া সন্তানটো কেনেকুৱা হ'ব, বৈষ্ণৱ পুত্ৰ হ'ব, ভাল হ'ব নে বেয়া হ'ব, ইয়াৰ নিৰ্ভৰ কৰিছে মাক বাপেকৰ ওপৰতো এটা অংশ। চাওক, সন্তান জন্ম দিয়াত সন্তানৰ সংস্কাৰ বহু ক্ষেত্ৰত বহু ধৰণে ইয়াত প্ৰভাৱ পৰে। এটা হৈছে জীৱৰ আদি সংস্কাৰ। জীৱ এটা যেতিয়া তেওঁ আগতে বহুবাৰ বেলেগ বেলেগ যোনিত ভ্ৰমণ কৰিছে, তাৰ এটা সংস্কাৰ বুদ্ধিৰ অৱচেতন মনত সোমাই আছে, সেই ধৰণে তেওঁ সংস্কাৰ পাইছে, সেই ধৰণে তেওঁৰ প্ৰকাশ ঘটিব। দ্বিতীয়ত হৈছে পূৰ্ব জন্মৰ পৰা পোৱা সংস্কাৰ। আত্মাৰ আদি সংস্কাৰ আছে, দ্বিতীয়ত কৈছে পূৰ্ব জন্মৰ পৰা পোৱা সংস্কাৰ, তৃতীয়ত কৈছে পিতৃ মাতৃৰ পৰা পোৱা সংস্কাৰ। সৃষ্টিৰ সময়ত বাপেকৰ মনৰ স্থিতি কেনেকুৱা, এইটোৰ ওপৰত নিৰ্ভৰ কৰিছে। আৰু আইগৰাকীৰ বিশেষভাৱে সেই 10 মাহ 10 দিন তেওঁৰ মানসিক চিন্তা চৰ্চা কেনেকুৱা আছিল। এতিয়া আমাৰ কি হয়, আমাৰ ল'ৰা ছোৱালী প্ৰায়বিলাক মানুহে কয় যে ভাল সন্তান জন্ম দিব পৰা নাই। কিয়? কাৰণ বিয়া কৰিলে 18 বছৰ, 20 বছৰ, 22 বছৰ, 25 বছৰ, তাৰপাছত সন্তান জন্ম হ'ল। তাৰ আগতে এই ভাগৱতৰ কথা মানুহে নুশুনে। আগতে যদি সৃষ্টিৰ কথাখিনি তৃতীয় স্কন্ধত ইমান সুন্দৰভাৱে দিছে, এই কথাখিনি যদি বুজি লয়, তাৰ পাছত যদি সৃষ্টি কাৰ্যত আগবাঢ়ে, যোনে যেনেকুৱা সন্তান বিচাৰে তেনেকুৱা সন্তানেই পাব। তাৰ কাৰণে কষ্টটো এইখিনি যিখিনি আছে আগতে বুজি লৈ সেইমতে আগবাঢ়িব লাগিব। 10 মাহ 10 দিন আইগৰাকীয়ে 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা যেনেকুৱা জ্ঞান অৰ্জন কৰে, সন্তানটোৰ ওপৰত তাৰ প্ৰভাৱ পৰে। আপোনালোকৰ লগত আপ্যায়নী নাৰীৰ লগত শিশুটোৰ লগত জড়িত হৈ থাকে, সেইকাৰণে মাক আৰু সন্তানৰ নাৰীৰ সম্বন্ধ থাকে বুলি কয় আপ্যায়নী নাৰীৰ লগত। আইগৰাকীয়ে যেনেকুৱা খাদ্য গ্ৰহণ কৰে, তাৰ প্ৰভাৱ শিশুটোৰ ওপৰত পৰে। যেনেকুৱা জ্ঞান অৰ্জন কৰে সেই সময়ত তাৰ প্ৰভাৱ পৰে। ইয়াৰ উদাহৰণ আপোনালোকে প্ৰহ্লাদক পাব, ইয়াৰ উদাহৰণ অভিমন্যুক পাব। অৰ্জুনে ঘৈণীয়েক সুভদ্ৰাক চক্ৰবেহুত কেনেকৈ সোমায় এয়া কথা কৈ আছিল। সুভদ্ৰা তেতিয়া গৰ্ভৱতী, গৰ্ভত থাকোঁতেই অভিমন্যুৱে গম পালে চক্ৰবেহুত কেনেকৈ সোমাব লাগে, কিন্তু পাছত মাক টোপনি গ'ল, গতিকে ওলাই অহা কথাখিনি গম নাপালে। প্ৰহ্লাদ কয়াধুৰ গৰ্ভত থাকোঁতে নাৰদৰ মুখে ভাগৱতৰ ধৰ্মৰ কথা শুনিছিল। 5 বছৰ বয়সত, য'ত এতিয়া ল'ৰা ছোৱালী খেলা ধূলা কৰি আছে 5 বছৰ বয়সত, প্ৰহ্লাদে 5 বছৰ বয়সত ভাগৱতৰ তত্ত্ব অসুৰৰ সন্তানবিলাকক কৈ আছিল, দৈত্য শিশুসকলক উপদেশ। কেতিয়াবা এইটো অনুষ্ঠান আপোনালোকে যদি পাতে, 7ম স্কন্ধত পাব প্ৰহ্লাদৰ দৈত্য শিশুসকলৰ প্ৰতি উপদেশ। এইটো অধ্যায় পঢ়িবলৈ বা পাঠ কৰিবলৈ নাপাহৰিব। বিশেষভাৱে অকল পাঠ কৰা নহয়, অকণ এটলিষ্ট শাব্দিক শব্দ আকাৰে তাৰ পথৰ ভাঙনিবিলাক কৰি যাবলৈ চাব, যাতে মানুহে বুজি পায়। বহুত তত্ত্ব আছে উপদেশখিনিক প্ৰহ্লাদে দিয়া 5 বছৰ বয়সত। কেনেকৈ পালে? মাকৰ পৰা। সেইকাৰণে সৃষ্টি কাৰ্যত গ'লে নহ'ব।